মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আৰু এটা তোমালোকৰ ক্লাছ ল'ম বুলি ভাবিছোঁ। এতিয়া ইয়াৰ আগতে মই এটা বস্তু কৈ ৰাখোঁ তোমালোকক যে তোমালোকৰ কাৰণে মই যিবিলাক ক্লাছ প্ৰিপেয়াৰ কৰিছোঁ সেই ক্লাছবিলাক তোমালোকে ৰেগুলাৰলি চাবা আৰু যদি তাত কিবা ডাউট থাকে সেই ডাউটবিলাক তোমালোকে কমেণ্টত লিখিবা যে ছাৰ এইটো বস্তু বুজি পোৱা নাই বা এইটো কেনেকুৱা কৰিলে বা আৰু যদি কিবা বেলেগ ধৰণৰ আছে। বিশেষকৈ তোমালোকৰ এইটোৰ উদ্দেশ্য যে তোমালোকে যাতে এইখিনি বস্তু মেথমেটিকেল বস্তু যিখিনি আহে ধৰা 40টা কুৱেশ্যন আহে প্ৰায় পৰীক্ষাতে 40টা কুৱেশ্যন 40 প্ৰকাৰে আহিব। গতিকে প্ৰতিটো টাইপত কমেও 5টা 6টাকৈ অংক তোমালোকক কৰি দিয়াৰ প্ৰথমতে চেষ্টা কৰিম। তাৰপিছত যদি কিবা দৰকাৰ হয় পিছলৈ আমি চাম। তোমালোকে লাইক কমেণ্টবিলাক দিবা, দিলেহে মই গম পাম তোমালোকৰ কিবা উপকাৰ হৈছে নেকি। কাৰণ তোমালোক যদি লাভ নহয় তোমালোকৰ আৰু মই কিন্তু লাভটো হ'বই লাগিব, কাৰণ ট্ৰাই কৰিবই লাগিব তোমালোকে যে আমি কিবা কম্পিটিটিভত বহিম আৰু সেই ট্ৰাইবিলাক কৰিবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। তোমালোকে ট্ৰাই কৰা, কাৰণ মই তোমালোকৰ কাৰণে আগতেও কলেজত যেতিয়া অফলাইন আমি কলেজত গৈছোঁ তেতিয়া আমি কলেজত মই মাজে মাজে ক্লাছ লৈছিলোঁ আগৰ ছেমিষ্টাৰবিলাকত। তো এই 1 বছৰ 1.5 বছৰৰ পৰা কোনো ক্লাছ ল'বও পৰা নাই। সেইকাৰণে কিছুমান ল'ৰা ছোৱালীৰ ৰিকুৱেষ্টত মই আৰম্ভ কৰিছোঁ এতিয়া সুযোগতে কলেজ বন্ধ মই তোমালোকৰ কাৰণে অনলাইনৰ ক্লাছবিলাক প্ৰিপেয়াৰ কৰি তোমালোকক মই দিছোঁ আৰু সেই ক্লাছবিলাক তোমালোকে চাবা। কাৰণ প্ৰতিটো ছেকশ্যনত মই যিমান পাৰোঁ কভাৰ কৰি যাম তোমালোকৰ বহুত ভিডিঅ' হ'ব তেতিয়া ক্লাছবিলাকত। তো সেই ভিডিঅ'বিলাক তোমালোকে চাবা আৰু য'ত কনফিউজন হয় কমেণ্টত লিখিবা। আজি ক্লাছটো আমাৰ আকৌ প্ৰফিট এণ্ড লছ লাভ লোকচানৰ অংকৰ ওপৰত আহিব, কাৰণ তাত কম কৰিছোঁ অংক আৰু ইয়াত প্ৰায় বছৰ দেখিছোঁ এটাতো থাকিবই অংক এনেকুৱা। গতিকে এইটোত চোৱা অংকটো দি প্ৰফিট পাৰ্চেণ্টেজ আৰ্ণ বাই চেলিং এন আৰ্টিকল ফৰ ₹1920 ইজ ইকুৱেল টু দ্য লছ পাৰ্চেণ্টেজ ইনকাৰ্ড বাই চেলিং ছেইম আৰ্টিকল ফৰ 1280 এট হোৱাট প্ৰাইচ দি পাৰ্টিকল শুড বি ছল্ড টু মেক 25% প্ৰফিট। এতিয়া হৈছে আমি কি প্ৰথমতে প্ৰশ্নটো বুজি লোৱাটোহে আমাৰ ডাঙৰ কথা। প্ৰশ্নত কি কৈছে সেইটো আমি আগতে বুজি ল'ব লাগিব। অংক কৰাটো সহজ সদায়, মই আগতেও কৈছোঁ আগৰ ক্লাছবিলাকত যে অংক কৰা সহজ, অংকটো বুজি ল'বা। ইয়াতে কৈছে যে এই দামত এটা বস্তু যদি বিক্ৰী কৰে 1920 কৰি পেলাই যিটো লাভ যিমান পাৰ্চেণ্ট তেওঁৰ লাভ হ'ব, এই দামত বিক্ৰী কৰি তেওঁ লছ হ'ব যিমান পাৰ্চেণ্ট তাৰ সমান হ'ব। তাৰমানে ইয়াত গেইন পাৰ্চেণ্ট ইকুৱেল টু তাৰ লছ পাৰ্চেণ্ট। বছ এইটো আমাৰ ধাৰণা যে ইয়াৰ যিটো প্ৰফিট পাৰ্চেণ্ট হ'ব ইয়াৰ লছ পাৰ্চেণ্ট ইকুৱেল কৰিম, আমি ইকুৱেল বুলি লিখি দিছে আৰু তাৰ পৰাই আমি অংকৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া লাভ লছৰ অংকত চাবা আমাৰ কিনা দামটো নহ'লে একো কৰিব নোৱাৰোঁ, কাৰণ লাভ লছ নিৰ্ভৰ কৰে কিনা দামৰ ওপৰত। ইয়াত কিনা দাম দিয়া নাই, দুটা বেচা দামহে দিছে। এইটো এটা বেচা দাম, এইটো এটা বেচা দাম, দুবাৰ এবাৰ লাভ এবাৰ লছ হৈছে তেওঁ। গতিকে ইয়াত হ'ব আমি কি প্ৰথমতে আমি কিনা দামটো ধৰি ল'ম, অংক লৈ আগবাঢ়ি কিনা দামটো ওলাই ল'ম। কিনা দাম যদি পাই যাওঁ তেতিয়াহ'লে ইয়াৰ 25% প্ৰফিট আমি এনেই ওলাই যাব পাৰোঁ। কিনা দামৰ 25% প্ৰফিট হৈ যাব। গতিকে আমি প্ৰথমতে ধৰি ল'ম লেট CP আমি কিনা দাম কষ্ট প্ৰাইচ সদায় আগতে লিখি আছোঁ CP ইকুৱেল টু X আমি ধৰি লৈছোঁ। এইটো হৈছে কিনা দাম আমাৰ X ধৰি লৈছোঁ। গতিকে তেওঁৰ বেচা দাম কিমান হ'ব? বেচা দাম হ'ব কিমান চোৱা, প্ৰথম বেচা দাম এইটোৰ ক্ষেত্ৰত যদি 1900 হৈছে, এইটো হৈছে 1900। গতিকে প্ৰথম যেতিয়া বেচিছে তেতিয়া 1900। এতিয়া প্ৰফিট কিমান হ'ব? গেইন বুলি লিখোঁ আমি প্ৰফিটত সাধাৰণতে। গেইন ইকুৱেল টু লাভ যেতিয়া হ'ব তেতিয়া বেচা দামতকৈ কিন্তু কিনা দামটো মাইনাছ হ'ব লাভৰ ক্ষেত্ৰত। এইটো আগতেও কৰিছোঁ আমি। গতিকে এইটোত হ'ব SP মাইনাছ CP। ফৰ্মুলা দিয়া আছে তোমালোকৰ, চাই ল'বা। SP মাইনাছ CP। এতিয়া SP হৈছে আমাৰ প্ৰথমতে চেল প্ৰাইচ, এইটো প্ৰথমতে লাভৰ ক্ষেত্ৰত চেল প্ৰাইচ হয় এইটো ইকুৱেল টু 1920 মাইনাছ X। আৰু দ্বিতীয়বাৰ হৈছে তেওঁৰ লছ, হৈছে। গতিকে গেইন পাৰ্চেণ্টটো কি হ'ব? কাৰণ গেইন পাৰ্চেণ্ট বুলি কৈছে, গেইন পাৰ্চেণ্ট আৰু লছ পাৰ্চেণ্ট ইকুৱেল। গতিকে গেইন পাৰ্চেণ্টৰো আমি ফৰ্মুলা দিয়া আছে আগতে, চাবা তোমালোকে আগৰ ভিডিঅ'বিলাকত ফৰ্মুলা দি ৰাখিছোঁ চব। গেইন পাৰ্চেণ্টৰ ফৰ্মুলা এটা আছিল আমাৰ। গেইন পাৰ্চেণ্ট হৈছে গেইন ডিভাইডেড বাই কষ্ট প্ৰাইচ CP ইনটু 100। গেইন হৈছে এইটো, গেইন ডিভাইডেড বাই CP, এইটো হৈছে গেইন
ফৰ্মুলা চাই ল'বা আগৰ অংকবিলাক আগৰ ক্লাছৰ লেকচাৰবিলাকত দিয়া আছে এতিয়া 1920 মাইনাছ এক্স হৈছে এইটো হৈছে গেইন মানে প্ৰফিট ডিভাইডেড বাই চিপি চিপি সদায় থাকিব এক্স ইনটু 100 এইটো হৈছে আমাৰ গেইন পাৰ্চেণ্টৰ ফৰ্মুলা আমাৰ হৈ গ'ল গেইন পাৰ্চেণ্ট তাৰপিছত হ'ব লছ কৈছে গেইন এণ্ড লছ পাৰ্চেণ্ট সমান তাৰপিছত হ'ব লছ ইকুৱেল টু কিমান হ'ব চাবা লছ ইকুৱেল টু এতিয়া লাভ আমি কৈছোঁ লাভ সদায় হয় বেচা দামৰ পৰা কিনা দাম মাইনাছ এতিয়া লছ হ'বলৈ হ'লে কিনা দামৰ পৰা বেচা দাম মাইনাছ চিপি মাইনাছ এছপি চিপি মাইনাছ এছপি চিপি মাইনাছ এছপি আমাৰ কি হ'ব চিপি হৈছে এক্স আৰু এছপি পিছৰ বাৰ এইটো লছৰ ক্ষেত্ৰত 1280 টকা মাইনাছ 1280 এইটো হৈছে আমাৰ লছ গতিকে লছ পাৰ্চেণ্টেজ কি হ'ব চাবা দেয়াৰফৰ লছ পাৰ্চেণ্টেজ কি হ'ব আমাৰ লছ পাৰ্চেণ্টেজ একে সেম ফৰ্মুলা ইয়াতে আমি কৰিছিলোঁ গেইন বাই চিপি ইয়াত হ'ব লছ বাই চিপি লছ বাই চিপি ইনটু 100 বস একে ফৰ্মুলা লছ বাই চিপি ইনটু 100 গতিকে এইটো হৈছে আমাৰ লছ পাৰ্চেণ্টেজ এটা প্ৰশ্নত কৈছে যে এই দামত বিক্ৰী কৰি যেটো লছ পাৰ্চেণ্ট লাভ পাৰ্চেণ্টেজ আৰু তাত লছ পাৰ্চেণ্টেজ সমান হ'ব এতিয়া আমি কি কৰিম এইটো আৰু এইটো সমান কৰি দিম বাই দি ইকুৱেশ্যন বাই দি ইকুৱেশ্যন দিস ইকুৱেল টু দিস কৰি আমি x ৰ মানটো ওলাই ল'ম এতিয়া আমি কি কৰিম সিম্পলি বাই দি ইকুৱেশ্যন কৰিম আমি ওপৰখিনি এতিয়া মই ওপৰ মুছি দিব পাৰো কোনো অসুবিধা নাই ওপৰখিনি মুছি দি অংক কৰিব পাৰো তোমালোকে তো অংকটো টুকি লৈ চাই এটা 25% কেৱল এটা জানি তো আমি 25% প্ৰফিটত সেই বস্তুটো কি পাবলৈ হলে কিমান দামত তেও বেচিব লাগিব হেতু কেৱল মনত ৰাখিবা আৰু অপচনখিনি মই ৰাখি দিছো আচ্ছা এতিয়া কথা মই ওপৰত কৰি আছো যে কোৱেশ্যনত কি কৈছে বাই দি কোৱেশ্যন মই দিগলকে কৰিছো বাই দি কোৱেশ্যন আমি প্ৰশ্ন মতে আমি কি পাইছো এই লাভ পাৰ্চেন্ট আৰু এই লাভ পাৰ্চেন্ট এই লছ পাৰ্চেন্ট সমান গতিকে এইটো আৰু এইটো সমান হ'ব 1920 মাইনাছ x বাই চিপি এই চিপিটো উলাম আমি চিপি মানে x চিপিটো এতিয়া x এ বহাই দিম আমি চিপি আমি ধৰি লৈছো x আগতে ধৰা আছে ইকুৱেল টু এইটো হ'ব লছ পাৰ্চেন্ট এটা লছ হ'ব ইকুৱেল টু x हुआ लॉस होबो x minus 1280 x minus 1280 divided by x x minus 1200 divided by x into 100 अच्छा গতিকে এইটোৰ into 100 equal to এইটোৰ into 100 এইটো হ'ব x minus 1280 by x into 100 এটো আমি প্ৰশ্ন মতে পাই গলো কিন্তু বাই দি কোৱেশ্যন আমি এটো পাই গলো বাই দি কোৱেশ্যন আমি এটো পাই গলো যে এই দুটা সমান হ'ব প্ৰশ্নত কৈ দিছে দুটা সমান হ'ব গতিকে চোৱা আমি কি কৰিব পাৰো এনেটো x যেহেতু পজিটিভ কিনা দাম এটো 100 দুইফালে গুছি যাব x আমি গুছাই দিব পাৰো যেহেতু এটো মাস্ট পে এটো পজিটিভ কাৰণ কিনা দামটো এটা আছে নেগেটিভ তো নহব কেতিয়াও গতিকে আমি এটো কাটি কুটি কৰি দিব পাৰো কৰি দিয়াৰ পিছত আমাৰ কি উলাব চাবা কৰি দিয়াৰ পিছত এটো হ'ব 1920 আৰু এটো আছে 1200 দুটা ইয়াতে আমি যোগ কৰি দিম এটো 80 আৰু 20 আহিব ডবল 0 আৰু 32 equal to x ইফালে নিলে twice x এইটো সিম্পল তোমালোকে কৰি ল'ব লাগিব এইটো কৰি ল'ব লাগিব এইটো হলে আমাৰ কি হ'ব x equal to আহিল 1600 এতিয়া আমি বস্তুটো পাই গলো যে তেওঁৰ cp equal to therefore cp equal to 1600 ওলাই গল আমাৰ cp যেহেতু আমি পাই গলো কিনা দামটো আমি তেওঁৰ পাই গলো সিপি গতিকে সিপি যেহেতু পাই গলো আমি উলিয়াই লব পাৰিম তেওঁৰ 25% গতিকে এতিয়া তেওঁ প্ৰশ্ন কৰিছে শেষত কি যে সেই বস্তুটো 25% লাভ কৰিবলৈ হলে তেওঁ কিমান দামত বেচিব লাগিব গতিকে তেওঁ লাভৰ ক্ষেত্ৰত আমাৰ কি আছিল
আকৌ SP ওলাব লাগিব SP ইকুৱেল টু যদি লাভৰ ক্ষেত্ৰত আছিল আমাৰ 100 ইয়াত আছিল 100 প্লাস গেইন পার্সেন্ট মনত ৰাখিবা গেইন পার্সেন্ট ফর্মুলা লিখি দিয়া আছে আগতে 100 প্লাস গেইন পার্সেন্ট ডিভাইডেড বাই 100 ইনটু CP কাৰণ ইয়াত SP থাকিলে তাক CP হয় আগতে মই কৈ দিছো আগৰ অংকবিলাকত সিরিয়ালি অঙ্কবিলাক চাবা মোৰ আগৰ ডাইৰেক্ট এটা অঙ্ক চালে নহব তোমালোকে লেকচাৰ 1 ৰ পৰা আৰম্ভ কৰি চাব লাগিব মাজৰ পৰা এটা চালে কনফিউজন হৈ যাব গতিকে যিমান যেতিয়া চোৱা আৰম্ভণিৰ পৰা চাই গৈ থাকিবা কোনো কনফিউজন নহয় এতিয়া চোৱা এইটো আমাৰ হৈছে 100 প্লাস গেইন পার্সেন্ট তেও প্ৰশ্নত কৈ দিছে যে 25% লাভ হ'ব লাগে এতিয়া 100 প্লাস 25 হৈছে 125 আৰু তলত 100 আছে ইনটু CP into CP হয়েছে আমার 1600 100 plus gain percent by 100 2016 into 125 16 into 125 কিমান হ'ব 2000 গতিকে এইটো কাটাকুটি কৰিলে আমাৰ এটো পূৰণ কৰিলে 2000 ওলাব গতিকে এইটো হৈছে আমাৰ 2000 ৰ অংক গতিকে আমাৰ আনসাৰটো হ'ব এ অপচন এ ওলাব এই দামত বিক্ৰী কৰিলেহে তেও হেতু পাব গতিকে এইটোৱে চোৱা তোমালোকে নেক্সট আৰু এটা অংক প্ৰিপেয়াৰ কৰি আছো মই আচ্ছা ইয়াতে চোৱা Ali purchased 20 dozens of toys at the rate of rupees 375 per dozen. He sold each one of them at the rate of 33. What was his gain percent? মানে লাভৰ পার্সেন্টেজ তেও কিমান আছে এতিয়া হৈছে কি সো ইয়াতে তেও কিমানটা পারচেজ কৰিছে কিমান টকা সেইটো আগতে চাই লও কষ্ট প্ৰাইসটো লাই লও কিমান টকা কৰিছিল তেও 20 ডজন কিনিছে আৰু কি কৰিছে 375 পার ডজন গতিকে আমাৰ 20 ইমান প্ৰয়োজন নাই আমি এটা ডজনৰ দাম এক ডজন মানে 12 গতিকে 12টা দাম হৈছে 375 আমি এটা দাম উলিয়াই লব পাৰিম ইয়াত কাৰণ কেও কৈছে তেও একোটা বেচিছে 33 এটাৰ দাম হৈছে তেও 33 কে বেচিছে গতিকে আমি এটা দাম লব লাগিব এটা কিনা দাম আৰু এটা বেচা দাম দিব আমাৰ এক লাইনত ওলাই যাব আগতে কৈছো মই প্ৰশ্নটো বুজি লব লাগিব এতিয়া কৈছে কি চোৱা এইটো 375 হৈছে 12টাৰ দাম গতিকে এটাৰ দাম কিমান হ'ব the cost of CP of এনেকৈ লিখবা cost price of 12 toys 12 মানে এক ডজন toys the cost price of 12 toys equal to 375 okay পার ডজন তো এটু 30 মানে পার ডজন মানে 12টা আপনি জানিলে বলা হবে therefore CP of one toy এটা দাম কিমান হ'ব 375 divided by 12 12টা যদি এইটো হয় এটা দাম 12 ডিভাইড কৰিলে আহি যাব সহজ আমাৰ গতিকে এটাৰ কষ্ট প্ৰাইস আমি ওলাই যাব যদি এটাৰ কষ্ট প্ৰাইস এইটো হয় তেতিয়া হলে আমাৰ সেল প্রাইস দিয়া আছে এটা 33 টাকা বেশিছে এই কস্ট প্রাইসটো আমি যদি 12 বাই ডিভাইড করব 1 এটু সোয়া এটু যদি হয় আমার এটু যদি ডিভাইড করে লেবা 31.75 ওলাইছে আমার হ্যাঁ গতিকে এটু হইছে আমার এটা বস্তু কিনা দাম এটু আছে এটা টয় আৰু বেচিছে বুলি কৈছে 33 টাকা হ্যাঁ আর দিয়া আছে হ্যাঁ গিভেন বুলি লিখিলম
পৰীক্ষাত ইমান ডিটেইলছ লিখিব নালাগে, শৰ্টকাট মাৰি কেৱল আনসাৰটো ইয়াৰ পৰা সিলেক্ট কৰি ল'বা কি বা দিয়া হয়। গতিকে আনসাৰটো মই ইয়াত দিয়া নাই অপশ্যন কেইটা এ বি চি ইয়াত দিয়া থাকিব। গতিকে তোমালোকে অপশ্যন কেইটা তাতে তাৰ পৰা ইয়াৰ যিটো আনসাৰ ওলাব শুদ্ধ সেইটো বাছি উলিয়াই ল'বা। গিভেন আমাৰ কি দিয়া আছে চোৱা SP of 1 toy equal to সেল প্রাইস 33 টকাত বেচিছে বুলি কৈছে। আমি এতে কিনা দামটো পাই গলো 31.75 আৰু তেওঁ বেচিছে 33 টকা। গতিকে তেওঁৰ লাভ কিমান হ'ব? যেহেতু তেওঁ ইয়াতে হেৰিত বেচিছে, বেছি দামত বেচিলে লাভ হ'ব। গেইন, লাভক আমি গেইন বুলি কওঁ, প্ৰফিট বা গেইন। গেইন ইকুৱেল টু 33 minus 31.75, 33 minus 31.75 ইকুৱেল টু হ'ব 1.75 যোগ কৰি ল'বা। মই তোমালোকৰ আৰু যেতিয়া নাম্বাৰ সিস্টেমৰ ক্লাছ ল'ম, নাম্বাৰ সিস্টেমৰ ক্লাছ আছে, তাত যদি ডিটেইলছ পূৰণবিলাক কেনেকৈ সহজে কৰিব পাৰি, হৰণবিলাক কেনেকৈ সহজে কৰিব পাৰি, তাতে ইয়াতে মাজে মাজে ক্লাছত দেখাম। আৰু তাত গ'লে আকৌ ডিটেইলছ দেখাম যে মুখে মুখে এনেকৈ যে মই এইটো কৰিলোঁ বা ডাঙৰ ডাঙৰ হৰণবিলাক ইমান কাটাকুটি নকৰাকৈ যদি কৰিব পাৰোঁ, সহজে কেনেকৈ কৰিব পাৰি মুখে মুখে যাতে ভুল নহয়, এইটো মই পদ্ধতিটো আলোচনা কৰিম নাম্বাৰ সিস্টেমত যেতিয়া যাম। গতিকে এইটো চোৱা গেইন ইকুৱেল টু এইটো আমাৰ ওলাই গ'ল। আৰু তেওঁ কৈছে হোৱাট ৱাজ হিজ গেইন পাৰ্চেণ্ট। গেইন পাৰ্চেণ্টৰ ফৰ্মুলাটো সহজ। দিয়াৰ গেইন পাৰ্চেণ্ট আমি আগতে কৰি আহিছোঁ, সদায় গেইন পাৰ্চেণ্ট কৰি আছোঁ আমি। গেইন পাৰ্চেণ্ট বা প্ৰফিট পাৰ্চেণ্ট ইকুৱেল টু, এতিয়া গেইন পাৰ্চেণ্ট ইকুৱেল টু আগতে জাষ্ট আগৰ অংকটো আমি গেইন পাৰ্চেণ্ট কৰিছোঁ। গেইন পাৰ্চেণ্ট প্ৰথমতে গেইন ওপৰত হ'ব গেইন বা প্ৰফিট, গেইন divided by cost price, তেও CP হৈছে 31.75 divided by CP, মই বা ফৰ্মুলাটো লিখি দিছো, ইনটু 100। গতিকে আমাৰ কি ওলাই চোৱা গেইন ওলাইছে আমাৰ এইটো 1.75 টো ফৰ্মুলা আগতে লিখি দিছো, বাৰবাৰ কৰি আছো তোমালোকক মুখস্থ কৰিবলৈ, ইনটু 100। আচ্ছা, এতিয়া আমি এটা কাটাকুটি কৰি লওঁ। আচ্ছা, CP জায়গাতে বহাই দিম, কষ্ট প্রাইসটো আছে, CP আৰু বহাব নালাগে। CP আমাৰ এইটো আছে 33 না, CP 31.75 এইটো হৈছে আমাৰ। তো এইটো আমি কাটাকুটি কৰোঁ, কাটাকুটি কৰি আমাৰ কি ওলাই চাই দিয়া। কাটাকুটি যদি কৰোঁ 100 আৰু 100 জায়গাত থাকক, এইটো চোৱা এটা বস্তু সহজে নাম্বাৰ সিস্টেমত গ'লে মই যিমান শৰ্টকাট পাৰি শিকাই দিম। আৰু এতিয়া আমি কেৱল আনসাৰটোহে যিমান শৰ্ট কৰিব পাৰোঁ আনসাৰটোহে ওলাব লাগে। এতিয়া মই এইটো ডাইৰেক্ট 25 দি কাটিব পাৰোঁ, কাৰণ 25 দি এইটো যাব এইটো যাব। পইণ্ট দুয়োটাৰ সমান সমান আছে চোৱা, ইয়াত 2 গড় আছে, ইয়াত 2 গড় আছে, গতিকে পইণ্ট আমি নোহোৱা কৰি দিব পাৰোঁ। একেবাৰে কোনো ধাৰণাই নাই, পইণ্ট দশমিক ৰাখিবই নালাগে। যেহেতু দশমিকৰ পিছত যদি ডিভাইড থকা অংক, দশমিকৰ পিছত যদি সমান সমান নাম্বাৰ থাকে আমি দশমিক উঠাই দিব পাৰোঁ। সেইটো মই আকৌ নাম্বাৰ সিস্টেমত গৈ আকৌ ডিটেইলছ তোমালোকক বুজাম। এইটো মই দশমিক নাই বুলি আমি ধৰি লৈছোঁ, বছ দুয়োটা সমান সমান আছে, দশমিক নাই। 25 দি কাটি দিম, 25 দি যদি কাটোঁ এইটো যাব 25 ইয়াত যাব 7 বাৰ, 25 যাব 7 বাৰ, আৰু ইয়াত যাব 25 যাব ইয়াত 125 বাৰ গ'ল। এইটো কাটি দিলোঁ, কাটি পেলাই ইয়াতে হ'ব 7 বাৰ 125 দি কাটিছিলোঁ, আৰু ইয়াত হ'ব 125, দশমিক নাই, ইনটু 100। আচ্ছা, ইনটু 100, কিন্তু এই 100টো আকৌ কাটিব পাৰোঁ মই, গতিকে ইয়াতে একেবাৰে লিখি দিছোঁ তোমালোকক খাই নেকি। 125 বক্সটো আকৌ 100তে কাটিব পাৰি। এইটো 25 যাব 4 বাৰ, আৰু ইয়াত 25 যাব 5 বাৰ। ফাইনেল আনসাৰ হ'ব আমাৰ 4 আৰু 7 পূৰণ হ'ব আৰু 5 তলত হ'ব। ফাইনেল আনসাৰটো হ'ব আমাৰ ওপৰত হ'ব 4 7 28 আৰু তলত হ'ব 5, আৰু পাৰ্চেণ্টেজটো ইয়াত থাকি যাব। গতিকে এইটো হৈছে 28/5%। এইটো হ'ব আমাৰ আনসাৰটো। 28/5% যদি আমি চিধা কৰোঁ, 28/5 আছে, 28/5 যদি আমি চিধা কৰোঁ তেতিয়াহ'লে 5.6 হৈ যাব। হৰণ যদি কৰোঁ 5.6, এইটো মই শৰ্টকাট মেথড তোমালোকক দেখাম। গতিকে আমাৰ আনসাৰটো কি ওলাব ইয়াতে, ইয়াৰ আনসাৰ হ'ব, এইটো যদি আমি ডিভাইড কৰোঁ, এইটো লিখিব পাৰি যদি
অপশনত চাই লোৱা যদি এইটো দিছে এইটো আৰু সৰু যদি কৰিছে আৰু সৰু কৰিলে এইটো 5.6 হ'ব 5.6% হ'ব এইটোৱে বস্তুটো 5 দি ডিভাইড কৰিলে 5.6 হ'ব দেখি আনসাৰ আমাৰ ওলাই গ'ল তেও এইটো হ'ব তেও প্ৰফিট এইটো চাই ল'ব যদি আৰু এটা অংক কৰিব পাৰো প্ৰফিট এণ্ড লছৰ তেতিয়াহ'লে কৰিম আৰু নেক্সট ভাবিছোঁ নাম্বাৰ চিষ্টেমটো ধৰিম কাৰণ নাম্বাৰ চিষ্টেম যিটো নাম্বাৰ চিষ্টেমৰ অংকখিনি যদি আগতে শিকি লওঁ তেতিয়া পূৰণ কৰিবলৈ অলপ সুবিধা হ'ব বা নাম্বাৰ চিষ্টেমৰ লগত আমি যাতে পৰিচয় হৈ লওঁ নাম্বাৰ চিষ্টেম মই নেক্সট ক্লাছবিলাকত ল'ম ইয়াৰ আগতে যদি পাৰোঁ আৰু এটা অংক কৰি লওঁ